Hello everyone, আজি আমি y is equal to sec x গ্ৰাফটো চাম লগতে ইয়াৰ ডোমেইন ৰেঞ্জ কি হয় হেতু চাম আৰু ইয়াৰ পিৰিয়ডটো ডিসকাস কৰিম ঠিক আছে সো আমি স্টার্ট কৰো প্ৰথম আমি ফাংচনটো লিখি লওঁ কোনটো ফাংচন sec x is equal to y ঠিক আছে এটা sec x ৰ ভ্যালু কি হয় at different angle হেতু আমি উলাই লওঁ ঠিক আছে হেখিনি উলাই ললে মানে আমাৰ গ্ৰাফটো প্লট কৰিবলৈ ইজি হ'ব ঠিক আছে So, আমি এনেকে লিখিব পাৰো sec 0 degree sec 0 degree কিমান হয় 1 হয় আমি এটো জানো sec 45 degree হ'ব √2 ঠিক আছে এটা কাম কৰো যেহেতু মই গ্ৰাফত যিমানখিনি এংগল আমি প্লট কৰিম হেখিনি ৰেডিয়ানত প্লট কৰিম হেকাৰণে এটা কাম কৰো 45 degree টো মই ৰেডিয়ানত লিখি দিছো ঠিক আছে π/4 বুলি লিখিছো সেম হয় 45 degree হয় sec 90 degree to pi by 2 বুলি লিখিব পাৰো sec 90 degree হল not defined এটো আমি ডিফাইন কৰিব নোৱাৰো sec 180 degree to আমি pi বুলি লিখিব পাৰো ৰেডিয়ানত ইয়াৰ ভ্যালু হল -1 sec ফালে লিখিছো sec 270 degree to thrice pi by 2 বুলি লিখিব পাৰো ইয়াৰ ভ্যালুটো হ'ব not defined sec twice pi to 1 হয় twice pi ভ্যালু sec এতিয়া আমি অলপ নেগেটিভত চাওঁ ঠিক আছে এটা কাম কৰো sec -pi/2 চাওঁ -pi/2 এংগলটো কিমান হ'ব এটো not defined হয় আৰু ধৰি লৈছো sec -pi ইয়াৰ ভ্যালুটো হ'ব -1 ঠিক আছে আমি এখিনি ভ্যালু উলাই লৈছো আৰু বেছি এংগল উলাব পাৰো যিমানে আমি এংগল উলাই লওঁ হিমানে আমি x আৰু y ভ্যালুটো পাম আৰু হিমানে গ্ৰাফটো বেছি একুৰেট হ'ব কিন্তু আমি যেহেতু আমি ম্যানুয়ালি কৰিছো কম্পিউটাৰত কৰা নাই হেকাৰণে আমি ইমানখিনিয়ে উলাই লৈছো এখিনি দি আমি ট্রাই কৰিম গ্ৰাফটো প্লট কৰিবলৈ ঠিক আছে কম্পিউটাৰ মেথডত কৰিব গলে বহুতখিনি এংগল কম্পিউটাৰে উলাই লয় সো হেতু কাৰণে গ্ৰাফটো বেছি একুৰেট হয় কিন্তু আমি প্যাটাৰ্নটো চাই লওঁ গ্ৰাফটো কেনেকৈ ফলো কৰে এটা কাম কৰো আমি x axis টো ড্ৰ কৰি লওঁ প্ৰথম এটো y axis x dash মানে নেগেটিভ টো দেখাইছো x dash y dash ঠিক আছে এতিয়া আমি কিছুমান হেৰি প্লট কৰি লওঁ এংগল খিনি x axis ত প্লট কৰি লওঁ ঠিক আছে ধৰি লৈছো ইয়া এটো হল pi/2 এটো ধৰিছো pi এটো thrice pi/2 এখিনি twice pi ঠিক আছে আৰু এটো 0 ডিগ্ৰী এটো হ'ব -pi/2 -pi এখিনি হ'ব -thrice pi/2 এনেকৈ গৈ থাকিব ঠিক আছে ইফালে মাইনাসৰ ফালে যাব এপিনে প্লাসৰ ফালে যাব আৰু এটো 1 ধৰিছো আৰু ইফালেও এটো 1 ধৰিছো ঠিক আছে এনেকৈ ইফালে 2 ধৰিব পাৰা এটো এখিনি ধৰি লৈছো এটো 2 হয় এটো ধৰিছো 2 এনেকৈ ধৰিব পাৰি এতিয়া আমি x আৰু y ভ্যালুখিনি লাগিব গ্ৰাফটো প্লট কৰিবলৈ আমি এতিয়া x আৰু y ভ্যালুটো উলাব লাগিব এতিয়া হেতুৰ কাৰণে আমি কি কৰিম ইয়াতে যোনটো ইকুৱেচন আছে sec x is equal to y এই ইকুৱেচনটো মানে আমি একেটাৰ ভ্যালুৰ লগত কম্পেয়াৰ কৰিম ঠিক আছে এতিয়া তোমালোকে চাও পাৰা এ x ৰ ঠাইত আমি কি লিখিছো 0 ডিগ্ৰী লিখিছো আৰু এটো y ঠাইত আমি কি লিখিছো 1 লিখিছো দ্যাট মিন্স আমি ক'ব পাৰো x ৰ ভ্যালুটো প্ৰথম যেতিয়া 0 হৈছিলে y ভ্যালুটো কি আছিল 1 হৈছিলে এতিয়া সেম তেনেকৈ আমি সেকেন্ডটো যদি কম্পেয়াৰ কৰো ঠিক আছে সেকেন্ডটো যদি ইয়াতে কম্পেয়াৰ কৰো x ৰ ভ্যালুটো যেতিয়া pi/4 লিখিছিলো y ভ্যালুটো কি লিখিছিলো √2 তেনেকৈ আমি x আৰু y ভ্যালুখিনি পাই আছো হয়নে যিমানে এংগল আমি উলাই লম যিমানে sec x ৰ ভ্যালুখিনি উলাম হিমানে আমি বেছি x আৰু y ভ্যালু পাম আৰু হিমানে গ্ৰাফটো বেছি একুৰেট হ'ব ঠিক আছে এতিয়া নেক্সটটো চোৱা x ৰ ভ্যালু যেতিয়া আমি pi/2 আছিলে y ভ্যালু কি হৈ গৈছিলে not defined মানে ইনফিনিটিৰ ফালে গুচি গৈছিলে ঠিক আছে এতিয়া প্ৰথমটো আমি প্লট কৰিবলৈ ট্রাই কৰো x ৰ ভ্যালুটো যেতিয়া 0 আছিলে y ভ্যালুটো 1 আছিলে তেনেহলে যদি আমি গ্ৰাফটো প্লট কৰো তেতিয়া হলে কোনখিনি হ'ব গ্ৰাফটো যদি প্লট কৰো
এক্সৰ ভেলুটো 0 এইখিনি হয়নে এইটো হ'ল এক্সৰ ভেলু 0 এই যোনটো মই ব্লু কালাৰ মাৰ্ক দিছোঁ y ভেলু 1 আছিলে 1 মানে এইটো মানে গ্ৰাফটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এই কোঅৰ্ডিনেটটো কিমান হ'ব 0,1 হয়নে এটা কোঅৰ্ডিনেট লিখিব নালাগে মই জাস্ট দেখাই দিছোঁ এই কোঅৰ্ডিনেটটো হ'ল 0,1 মানে আমি গ্ৰাফটো ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 0,1 কোঅৰ্ডিনেটৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে নেক্সট চোৱা এক্সৰ ভেলুটো যেতিয়া π/4 আছিলে y ভেলুটো কিমান আছিলে √2 তে √2ৰ ভেলুটো তোমালোকে নিশ্চয় জানা কিমান হ'ব √2ৰ ভেলুটো 1তকৈ বেছি হয়নে 1তকৈ বেছি কিন্তু 2তকৈ কম দ্যাট মিন্স √2ৰ ভেলুটো ইমান মানত হ'ব ধৰি লৈছোঁ √2 ভেলুটো এটো হ'ব ধৰি লৈছোঁ এটো √2ৰ ভেলু আৰু π/4 x এক্সিছত কোনটো হ'ব xৰ ভেলুটো π/4 এটো হ'ব ধৰি লৈছোঁ দ্যাট মিন্স আমি এটো যদি আমি এনেকৈ হেৰি কৰোঁ সৰি জাস্ট ড্ৰ কৰাত অকমান হেৰি হৈ গ'ল ভুল হোৱা নাই জাস্ট মানে মই বেলেগ কালাৰ দি কৰি লিখিব লাগিছিলে এটো √2 হয়নে এতিয়া আমি এটা কাম কৰোঁ এটো যদি √2 হয় √2 আমি এটা লাইন টানিছোঁ √2ত আৰু ইফালে √4ত এটা লাইন টানিছোঁ তো দুটা লাইন কোড মিট কৰিছে এই পইণ্টত মিট কৰিছে আগৰ পইণ্টটো কোড আছিলে আগৰ পইণ্টটো আছিলে 1 আৰু 0 সেকেন্ড পইণ্টটো আমি এটো পালোঁ তো গ্ৰাফটো কেনেকৈ উঠিব এবাৰ গ্ৰাফটো উঠিব এইখিনিৰ পৰা এইখিনিলৈকে এনেকৈ উঠিব হয়নে এতিয়া বাকিখিনি পইণ্ট আমি ৰাপ কৰি দিওঁ এইখিনি আমি ৰাপ কৰি দিছোঁ জাস্ট মানে জানিব দেখাবলৈ তোমালোকক মই এনেকৈ ড্ৰ কৰিছোঁ সেকেন্ড পইণ্টটো আমি ক'ত পালোঁ সেকেন্ড পইণ্টটো পালোঁ ইমান মানত পাইছোঁ হয়নে তো গ্ৰাফটো এনেকৈ যাব ঠিক আছে তাৰ আগতে এটা কাম কৰোঁ আমি 1/√2ত এটা লাইন টানি লওঁ ড্ৰ কৰিবলৈ ইজি হৈ যায় তেতিয়া আগৰ সাইন গ্ৰাফতো আমি তেনেকুৱা কৰিছিলোঁ ইয়াতে এটা লাইন টানি লৈছোঁ হাফত এটা টানিছোঁ য'ত য'ত মানে ইনফিনিটি হোৱা চান্স আছে নট ডিফাইন্ড হোৱা চান্স আছে তাতে এটা এটা ডটেড লাইন টানি লৈছোঁ ঠিক আছে তেতিয়াহ'লে মানে ড্ৰ কৰিবলৈ অকণমান ইজি হৈ যায় আনডিফাইনটো দেখাবলৈ ইজি হৈ যায় ঠিক আছে এতিয়া আমি গ্ৰাফটো এইকেইটা লাইনকেইটা কিন্তু গ্ৰাফ নহয় ডটেড লাইনখিনি গ্ৰাফ নহয় এতিয়া নেক্সট পইণ্টটো চোৱা আমি এইখিনিলৈকে পালোঁ এতিয়া গ্ৰাফটো তে নেক্সট পইণ্টটো চোৱা যেতিয়া এক্সৰ ভেলু π/2 আছিলে y ভেলুটো কি হৈ গ'ল নট ডিফাইন্ড হৈ গ'ল নট ডিফাইন্ড মানে আমি ক'ব পাৰোঁ নট ডিফাইন্ডটো পজিটিভ ইনফিনিটিৰ ফালেও যাব পাৰে নিগেটিভ ইনফিনিটিৰ ফালেও যাব পাৰে এতিয়া আমি চাব লাগিব নট ডিফাইন্ড মানে পজিটিভ ইনফিনিটিৰ ফালে গৈছে নে নিগেটিভ ইনফিনিটিৰ ফালে গৈছে তো আমি ক্লিয়াৰলি দেখিছোঁ গ্ৰাফটো এনেকৈ উঠি আছে এইটো ডাইৰেকশ্যনত উঠি আছে হয়নে যিহেতু এইটো ডাইৰেকশ্যনত উঠি আছে সি পজিটিভ y ফালে যাব আৰু ইনফিনিটি ক'ত হৈছে যেতিয়া ভেলুটো π/2 এক্সৰ ভেলুটো π/2 হৈছে মানে এক্সৰ ভেলুটো যেতিয়া π/2 হৈছে y ভেলুটো এনেকৈ ইনফিনিটি হৈ গৈছে কিন্তু π/2 লাইনটো টাচ কৰি নিদিয়ে সেইকাৰণে মই ডটেড লাইনটো ড্ৰ কৰিছোঁ যাতে π/2 লাইনটো টাচ কৰি নিদিয়ে টাচ কিয় নকৰে কাৰণ ইনফিনিটি এটা ফিক্স নাম্বাৰ নহয় এনেকৈ গৈয়ে থাকিব ঠিক আছে এটা গ্ৰাফ এইটো সাইডে ড্ৰ কৰিলোঁ এতিয়া আমি নেক্সট পইণ্টটো চাওঁ যেতিয়া এক্সৰ ভেলুটো π আছিলে y ভেলুটো কিমান হ'ল -1 তো π ক'ত আছে আমি এতিয়া চাব লাগিব π এইটো হ'ল π ঠিক আছে এতিয়া -1 ক'ত আছে এইটো -1 মই ইয়াতে -1 লিখিব লাগিছিলে এইটো -1 এইটো -2 ঠিক আছে এক্সৰ ভেলুটো যেতিয়া π আছিলে y ভেলুটো -1 মানে আমি এই পইণ্টটো পাই গ'লোঁ এই পইণ্টটো পালোঁ এতিয়া এইখিনি ৰাপ কৰি দিওঁ মই জাস্ট পইণ্টটো দেখাবলৈ মই দেখাইছিলোঁ আমি কোনটো পইণ্ট পালোঁ এই পইণ্টটো পালোঁ হয়নে মানে গ্ৰাফটো এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া নেক্সট চোৱা এক্সৰ ভেলুটো যেতিয়া 30π/2 হয় মানে 270 ডিগ্ৰী হয় এইটো কি হৈ যায় নট ডিফাইন্ড হৈ যায় y ভেলুটো নট ডিফাইন্ড হয় তো 30π/2 এইটো হয় তো এই লাইনডাল টাচ কৰাৰ আগে আগে মানে কি হ'ব নট ডিফাইন্ড হৈ যাব মানে গ্ৰাফটো আগৰ নিচিনা সেম এনেকুৱা আহিব এনেকুৱা আহি পেলাই এইটো সাইডে নট ডিফাইন্ড হৈ যাব ঠিক আছে এতিয়া তোমালোকে ভাবিব পাৰা যে গ্ৰাফটো নট ডিফাইন্ডটো এনেকৈও হ'ব পাৰিলে হয় 30π/2 হয় না এনেকৈও হ'ব পাৰিলে হয় তো তলৰ ফালে কিয় আহিলে সেইটোৰ কাৰণে মই অলৰেডি ট্ৰিক্স এটা তোমালোকক আগৰ গ্ৰাফত দেখাই দিছিলোঁ তোমালোকে কি কৰা এটা কাম কৰিব পাৰা তোমালোকে নিজে কৰি চাবা এতিয়া π আৰু 30π/2ৰ মাজত এটা এংগল ধৰি লোৱা সাপোজ মোৰ যদি ক্যালকুলেটৰ আছে মই এতিয়া দেখাই দিম মই তোমালোকক ক্যালকুলেট কৰি দেখাই দিছোঁ এতিয়া কি আছিলে π আৰু 30π/2 মানে 180 আৰু 270 মাজত এটা এংগল আমি উলাই লওঁ ধৰি লৈছোঁ আমাৰ
180 পৰা 270 ন 200 ডিগ্ৰী ওলাই ল'ম এটা sec 200 ডিগ্ৰী ওলাব লাগে হয়নে তো sec 200 ৰ কাৰণে তো sec 200 ৰ এনসাৰটো হ'ল sec 200 ডিগ্ৰীৰ এনসাৰটো হ'ল কিমান হ'ব -1.06 হয়নে -1.06 হ'ল দ্যাট মিন্স আমি ভ্যালুটো কি পাইছো sec 200 মানে ইমান মানত হ'ব মাইনাস এটো হ'ব -1.06 এটো হ'ব হয়নে আৰু sec 200 মানে কিমান হ'ব ইমান মান হ'ব এটো হ'ব sec 200 ডিগ্ৰী হয়নে এতিয়া এই দুটা লাইন যদি আমি কম্পেয়াৰ কৰো এই দুটা লাইন কোত আহি পৰিব ইয়াতে আহি পৰিব হয়নে দ্যাট মিন্স আমাৰ গ্ৰাফটো এটো ডাইৰেকশনত না যায় গ্ৰাফটো কোত আহিব গ্ৰাফটো তলৰ ফালে আহিব এটো ডাইৰেকশনতে আহিব হয়নে হেতু কাৰণে আমি গম পাম যে thrice pi by 2 যেতিয়া হল গ্ৰাফটো তলৰ ফালে ইনফিনিটি লৈ আহিছে ওপৰ ফালে ইনফিনিটি লৈ নাই যোৱা এখিনি লগে ক্লিয়াৰ হৈছে এটা বাকি কেটা পইণ্ট মই মুহাই দিছো জাস্ট মই তোমালোকক বুজাবলৈ এখিনি ড্ৰ কৰিছিলো এখিনি মুহাই দিও এতিয়া আমি গম পালো যে 200 ডিগ্ৰী তো গ্ৰাফটো তলৰ ফালে আহিছে -y ফালে আহিছে এটা নেক্সট পইণ্টটো চাও নেক্সট পইণ্টটো কিমান দি আছে টুৱাইস পাই যেতিয়া x ৰ ভ্যালুটো টুৱাইস পাই হৈছিলে y ভ্যালুটো কিমান হৈছে 1 হৈছে তো টুৱাইস পাই কোড আছে ইয়াতে আছে এটো টুৱাইস পাই মানে গ্ৰাফটো ইমানৰ পৰা ষ্টাৰ্ট হ'ব হয়নে এই পইণ্টৰ পৰা ষ্টাৰ্ট হ'ব এটো টুৱাইস পাই হয় আৰু এটো 1 হয় আৰু নেক্সট পইণ্টটো চোৱা যেতিয়া x ৰ ভ্যালুটো -pi/2 আছিলে নট ডিফাইন্ড হৈ গৈছিলে সৰি -pi/2 এটো হয় নট ডিফাইন্ড হৈ গৈছে হয়নে এটা নট ডিফাইন্ড হৈ গৈছে মানে -pi/2 এটো হয় নট ডিফাইন্ডটো ইফালে হয় ন তেনেহলে আমাৰ নট ডিফাইন্ডটো এই লাইনটো নট ডিফাইন্ড লাইন হ'ব ইফালে গৈ থাকিব তেনেহলে আমাৰ কি হ'ব এনেকে ভাৰ্টিক্যালিও নট ডিফাইন্ড হ'ব পাৰে বা এনেকেও নট ডিফাইন্ড হ'ব পাৰে হয়নে এতিয়া আমি চাব লাগিব গ্ৰাফটো কেনেকে নট ডিফাইন্ড হৈছে হেতু কাৰণে আমি এটা কাম কৰো pi/2 আৰু 0 ডিগ্ৰীৰ মাজত আৰু এটা এংগল উলাই লওঁ তেতিয়া আমি গম পাম যে কোন ফালে নট ডিফাইন্ড হৈছে ঠিক আছে এবাৰ প্যাটাৰ্নটো গম পাই যোৱাৰ পিছত বাকিখিনি আমি উলাই লব পাৰিম এতিয়া এটা কাম কৰো -pi/2 আৰু 0 ডিগ্ৰীৰ মাজত এটা ভ্যালু উলাই লওঁ সাপোজ -45 ডিগ্ৰী তেনেহলে কি হ'ব যদি আমি -45 ডিগ্ৰী উলাও -45 মানে ইয়াতে হ'ব pi/4 -pi/4 তেতিয়া ভ্যালুটো আমি কিমান পাইছো -45 ডিগ্ৰীত আমি ভ্যালুটো পালো 1.41 1.41 to 1 তকে ডাঙৰ দ্যাট মিন্স গ্ৰাফটো কিমান মানত হ'ব এটো হ'ল আমাৰ ইয়াতে দেখাইছো এটো হ'ল আমাৰ pi/4 লাইন আৰু 1.4 to ইমান মানৰ পৰা হ'ব ইমান মান হ'ব হয়নে এই পইণ্টটো পালো তেনেহলে আমি গম পালো যে গ্ৰাফটো এনেকে উঠিছে আৰু -pi/2 ত আনডিফাইন্ড হৈ গৈছে তো আমি প্যাটাৰ্নটো এতিয়া গম পাই গলো ইউ শেপ প্যাটাৰ্ন এটা আহিছে তেনেহলে এটো ডাইৰেকশন এটো ইয়াতো আমাৰ প্যাটাৰ্নটো এনেকুৱা হ'ব ৰাইট এনেকুৱা ইউ শেপ প্যাটাৰ্ন পাম আৰু তেনেকে সেম ইয়াতো প্যাটাৰ্নটো আমি এনেকুৱাই পাম সো এটোৱে হ'ল আমাৰ সেক গ্ৰাফ এটা বুজি পাইছা তোমালোকে এটা নেক্সট আমি চাব লাগে ডোমেইন আৰু ৰেঞ্জ কিন্তু ইয়াতে এটা বস্তু তোমালোকে মন কৰা এটা কাম কৰো ডোমেইন আৰু ৰেঞ্জটো প্ৰথম উলাই লওঁ তাৰ পিছত মই বুজাম ঠিক আছে এতিয়া যেতিয়া আমি ডোমেইনটো উলাম আমি জানো y = আমি কি লিখিছিলো y = sec x হয়নে y = sec x এটা sec x তো আমি কেনেকৈ লিখিব পাৰো 1/cos x ৰাইট আমি এটা ডোমেইনটো উলাম ডোমেইন মানে কি হয় x ৰ কোনটো ভ্যালুৰ কাৰণে আমি উলাব লাগে যোনবোৰ ভ্যালুৰ কাৰণে y টো ডিফাইন্ড হয় এতিয়া আমি চাব পাৰো x ৰ কিছুমান ভ্যালুৰ কাৰণে y টো নট ডিফাইন্ড হৈ আছে কোনবোৰ ভ্যালুৰ কাৰণে নট ডিফাইন্ড হৈ আছে যেনেকৈ আমি কব পাৰো pi/2 ৰাইট ইফালে ইনফিনিটি হৈ গৈছে -pi/2 pi/2 thrice pi/2 এইবোৰ ভ্যালুৰ কাৰণে কি হৈছে আমাৰ y ভ্যালুটো নট ডিফাইন্ড হৈ আছে ৰাইট সো এইখিনি ভ্যালু আমি মাইনাস কৰিব লাগিব এতিয়া আমি এটা কোনখিনি কিমানখিনি ভ্যালু আছে আমি তো গ্ৰাফত অকল দুটা তিনটা ভ্যালুহে উলাইছো x ৰ দুটা তিনটা ভ্যালুহে উলাইছো যত নেকি আমাৰ y ভ্যালুটো নট ডিফাইন্ড হৈছে তে প্ৰপাৰলি যদি আমি উলাব যাও আমি এই ইকুৱেচনটো চাব লাগিব এটা এই ইকুৱেচনটো চোৱা y = sec x = 1/cos x এটা cosৰ ভ্যালুটো যদি কি হৈ যায় 0 হৈ যায় এই cosৰ ভ্যালুটো যদি 0 হৈ যায় তেতিয়া কি হ'ব 1/0 1/0 কি হয় নট ডিফাইন্ড হৈ যায় হয়নে তেনেহলে আমি গম পাও cosৰ ভ্যালুটো যত যত 0 হৈছে
তাতে আমাৰ y ভ্যালুটো নট ডিফাইন্ড হৈছে আৰু সেইখিনি ভ্যালু মানে আমি মাইনাস কৰিব লাগিব সেইকাৰণে আমি উলাই ল'ব লাগিব cosৰ কোনখিনি ভ্যালুৰ কাৰণে আমাৰ নট ডিফাইন্ড হৈছে সো cosৰ কোনবোৰ ভ্যালুৰ কাৰণে নট ডিফাইন্ড হৈছে আমি উলাই লওঁ cos য'ত য'ত cos 0 হৈছে তাতে y ভ্যালুটো নট ডিফাইন্ড হৈ গৈছে হয়নে তো cos 0 ক'ত ক'ত হৈছে π/2 হৈছিলে হয়নে thrice π/2 হৈছিলে thrice π/2 cos 0 হয় আৰু sec x কি হ'ব নট ডিফাইন্ড হৈ যাব 5 π/2 হৈছিলে আৰু 7 π/2 হৈছিলে এনেকৈ গৈ আছিল হয়নে সো ইয়াতে এটা প্যাটাৰ্ন ফলো কৰিছে প্যাটাৰ্নটো কি ইয়াতে এটা 1 এটা মাল্টিপ্লাই হৈ আছে সো এটো এটা অড নাম্বাৰ হয় 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 1 3 5 7 এবোৰ অড নাম্বাৰ হয় তো অড নাম্বাৰৰ লগত যদি আমি π/2 মাল্টিপ্লাই কৰি দিও তাতে আমাৰ কি হৈ যায় cos ভ্যালুটো 0 হয় আৰু য'ত cos 0 হয় তাতে sec নট ডিফাইন্ড হৈ যায় সো অড নাম্বাৰটো আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো আমাৰ ৰিপ্ৰেজেন্টেশনটো অলৰেডি মই তোমালোকক শিকাইছিলো 2n + 1 হয়নে এনেকৈ আমি অড নাম্বাৰটো ৰিপ্ৰেজেন্ট কৰো ইয়াৰ লগত যদি π/2 মাল্টিপ্লাই কৰি দিও এটো হৈ গ'ল আমাৰ য'ত আমাৰ cos টো 0 হৈ আছে তো ইয়াতে এটা আমি এনে ভ্যালু পুট কৰি চাও সাপোজ n = 2 হয়নে n = যদি 2 পুট কৰিম তেতিয়া কি হ'ব 2 * 2 + 1 * π/2 তেনেহলে আমি কোনটো ভ্যালু পালো 2 to 4 + 1 5 5 π/2 মানে আমি কোনটো ভ্যালু পালো এটো ভ্যালু পালো n ৰ যিকোনো ভ্যালু পুট নকৰিলেও আমি ওপৰৰ এংগল কেটা পাই যাম তেনেহলে আমি এইখিনি বস্তু আমি মাইনাস কৰিব লাগিব কাৰণ এইখিনিত আমাৰ কি হৈ আছে sec x ৰ ভ্যালুটো নট ডিফাইন্ড হৈ আছে সো আমাৰ ডোমেইনটো কি হ'ব ডোমেইনটো হ'ব আমাৰ যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে x ৰ যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে কিন্তু এইখিনি হ'ব নোৱাৰে সেইকাৰণে এইখিনি মাইনাস কৰিব লাগিব 2n + 1 টো মাইনাস কৰিম ইনটু π/2 আৰু n কি হয় where এনেকৈ লিখি দিয়া where n is কি হয় ইন্টিজাৰ n টো এটা ইন্টিজাৰ হয় ৰাইট এতিয়া আমি ৰেঞ্জটো চাওঁ ৰেঞ্জটো কি হ'ব sec x ৰ ৰেঞ্জটো আমাৰ উলাব লাগে এতিয়া আগৰ গ্ৰাফটো তোমালোকে চোৱা এটো সৰি এটো ইয়াতে চোৱা x ৰ ভ্যালুটো আমাৰ সৰি এবাৰ y টো উলাব লাগে হয়নে ৰেঞ্জটো আমাৰ y হয় সো ইফালে ইনফিনিটিৰ ফালে ষ্টাৰ্ট হৈছে এনেকৈ গৈ গৈ আকৌ ইনফিনিটি লৈকে গৈছে আৰু তল সাইডে চোৱা মাইনাস ইনফিনিটিৰ পৰা ষ্টাৰ্ট হৈছে এনেকৈ ইউ শেপ লৈ পেলা আকৌ মাইনাস ইনফিনিটিৰ ফালে গৈছে হয়নে সো আমি ক'ব পাৰিম যে পজিটিভ ইনফিনিটিৰ পৰা নেগেটিভ ইনফিনিটি লৈকে গৈছে কিন্তু মাজতে কিছুমান নাম্বাৰ মিসিং আছে কোনবোৰ নাম্বাৰ মিসিং আছে ক'ব পাৰিবা y কিছুমান নাম্বাৰ মিসিং আছে এটো চোৱা এটো হল পজিটিভ 1 এই লাইনটো চোৱা এটো হল +1 আৰু এই লাইনটো চোৱা এটো হল আমাৰ -1 লাইন হয়নে এই যোনটো ইয়েলো কছব মই এটা বেলেগ কালাৰ দি মাৰ্ক কৰি দেখাইছো এই তলৰ এই লাইনটো চোৱা যোনটো মই ব্লু কালাৰ দি দেখাইছো এটো হল আমাৰ -1 লাইন আৰু এটো হল আমাৰ +1 লাইন হয়নে এটা তোমালোকে চাও পাৰা এই +1 আৰু -1 ৰ মাজত আমি ইকো ভ্যালুৱে পোৱা নাই x ৰ যিকোনো এংগল তোমালোকে প্লেস নকৰা কিয় x ৰ যিকোনো ভ্যালুৰ কাৰণে আমি y ভ্যালুটো +1 আৰু -1 ৰ ভিতৰত আমি এটা ভ্যালু আমি নাপাওঁ ইয়াতে আমাৰ মিসিং হৈ আছে এই পোৰশনটো আমাৰ মিসিং সেইকাৰণে আমি কি কৰিব লাগিব এই পোৰশনটো আমি মাইনাস কৰিব লাগিব -1 ৰ পৰা +1 ৰ ভিতৰত আমি y ইকো ভ্যালুৱে পোৱা নাই সো আমি কি কৰিম এতিয়া ৰেঞ্জটো মাইনাস ইনফিনিটি লৈকে গৈছে ঠিকে আছে কিন্তু কো লৈকে গৈছে মাইনাস ইনফিনিটিৰ পৰা 1 লৈকেহে গৈছে তোমালোকে চাও পাৰা -1 লৈকেহে গৈছে এটো মাইনাস ইনফিনিটি এনেকৈ গৈ 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 -1 লৈকে গৈছে হয়নে সেইকাৰণে মাইনাস ইনফিনিটিটো আমি ওপেন ব্ৰেকেট দি লিখো আৰু এটো ক্লোজ ব্ৰেকেট দি লিখিছো ইউনিয়ন দিব লাগিব ইউনিয়ন দি পেলাই আমি কি কৰিব লাগিব আকৌ +1 ৰ পৰা গৈছে ষ্টাৰ্ট হৈছে +1 ৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ পজিটিভ ইনফিনিটি লৈকে গৈছে সো আমি কি লিখিব লাগিব 1 + 1, ইনফিনিটি এটোৱে হল আমাৰ ৰেঞ্জ